জীৱনত যদি চকু পানী নুটুকাকৈ থাকিব বিচাৰে এই 5টা অভ্যাস আজিয়েই আপুনি আঁতৰাই পেলাওক। আনৰ পৰা দয়া পোৱাটো আশা কৰা, নিজকে সময়ৰ লগত পৰিৱৰ্তন কৰিবলৈ ভয়, অতীতৰ স্মৃতিবোৰৰ লগত বাস কৰা, নিজকে তুচ্ছ জ্ঞান কৰা, প্ৰয়োজনতকৈ অধিক চিন্তা কৰা। ভাল মন আৰু ভাল স্বভাৱ দুয়োটা জীৱনত অতি প্ৰয়োজনীয়, কাৰণ ভাল মনটোৱে সম্পূৰ্ণ গঢ়ি তোলে আৰু ভাল স্বভাৱে গোটেই জীৱন এটা সম্পৰ্ক ঠিক কৰি ৰাখে। পৰুৱাৰ পৰা কঠোৰ পৰিশ্ৰম, বগলীৰ পৰা কৌশল আৰু কেঁচুৰ পৰা কাৰুকাৰ্য শিকিব। নিজৰ সফলতাৰ বাবে শেষলৈকে যুঁজ দিয়ক। সংগ্ৰামে হৈছে জীৱন। জীৱনৰ কোনো এটা দিনকে বেয়াকৈ নক'ব, কাৰণ ভাল দিনে সুখ কঢ়িয়াই আনে আৰু বেয়া দিনে দিয়ে অভিজ্ঞতা। আৰু এটা সফল জীৱনৰ বাবে দুয়োটাই প্ৰয়োজনীয়। পৃথিৱীৰ 3 প্ৰকাৰ মানুহ বিপদজনক: আপোনাৰ পিছত ৰৈ আপোনাৰ বদনাম কৰাজন, ঈৰ্ষা কৰাজন, প্ৰশংসা বিচাৰি ফুৰাজন। এনে লোকে নিজকে আপোনাৰ ওচৰত আত্মীয় যেন দেখুৱাব আৰু আপোনাৰ আগত যিকোনো তৃতীয় ব্যক্তিৰ কথা বেয়াকৈ কৈ সমালোচনা কৰিব। কিন্তু সঁচা অৰ্থত তেওঁলোকৰ নিজৰ বাহিৰে তেওঁলোকৰ পিতৃ মাতৃও আত্মীয় নহয়। তেওঁলোক বহু স্বাৰ্থপৰ। জীৱনত শান্তিৰ বাবে এনে লোকৰ পৰা আঁতৰি থাকক। অন্ধৰ দৰে বিশ্বাস কৰিলে ঠগি থৈ যায়। মিছা মায়া মোহত পিছত গৈ জীৱন হৈ পৰে ছাই। আপোন ভাবি যাকে কাষ চপাই ল'ব, সেইজনে স্বাৰ্থ শেষ হ'লে আঁতৰি যাব সুযোগ সুবিধা চাই। এদিন এটা চৰাই মৌ-মাখি এটাক সুধিলে, তুমি ইমান কষ্ট কৰি মৌ বনোৱা, কিন্তু মানুহে সেই মৌ চুৰি কৰে, তুমি কষ্ট নোপোৱা নেকি? মৌ-মাখিৰ উত্তৰ, নাই, কষ্ট নাপাওঁ, কাৰণ মানুহে আমাৰ মৌহে চুৰ কৰিব পাৰে, আমাৰ কৌশল নহয়। এনেদৰে কোনোবাই আপোনাৰ উপাৰ্জিত ধন চুৰি কৰিব পাৰে, কিন্তু আপোনাৰ সত্তা চুৰি কৰিব নোৱাৰে। গতিকে জীৱনত যেতিয়াই কিবা এটা হেৰুৱায় তেতিয়াই সেইটো পুনৰ নিৰ্মাণ কৰক। আপোনাৰ সত্তা আপোনাৰ প্ৰকৃত সম্পদ। সেইজনেই পৃথিৱীৰ আটাইতকৈ অসহায় ব্যক্তি, যিজনে নিজৰ খং, অহংকাৰ, কষ্ট কাকো দেখুৱাব নোৱাৰে, চিঞৰি কান্দিবও নোৱাৰে আৰু কোমল হাঁহিৰ আঁৰত চকুলো লুকাই ৰাখে। সকলোকে মাথো কয়, নাই, একো হোৱা নাই, মই ঠিকেই আছোঁ। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।